আজি আমি গৌৰৱ বোধ কৰোঁ যে আমাৰ ৮০তম আমাৰ স্বাধীনতা দিৱস সেয়ে গোটেই ভাৰতবৰ্ষৰ তথা লামডিং ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যক্ৰম চলি আছে, আমাৰ খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াৰ লগত আমি সংগতি ৰাখি আমাৰ লংকা স্পৰ্টছ এছ'চিয়েশ্যনৰ যোগেদি এটা লোকেল লীগ, বহুত দিন হ'ল লোকেল লীগ হোৱা নাই বা খেল হ'ব লাগে। আমাৰ লোকেল নিয়াৰিবোৰত আজিৰ পৰা আৰম্ভণি হ'ল, কমেও 15 দিনমান হ'ব এইটো। একচুৱেলি লীগৰ পৰাই ভাল ভাল প্লেয়াৰবিলাক ওলাই আহে। সেইকাৰণে আমি আশাবাদী অহা দিন আমি লংকা এই স্পৰ্টছ গ্ৰাউণ্ডত আৰু ভাল ভাল খেল পাতিম বুলি, যিহেতু ইতিমধ্যে আমাৰ লংকাবাসী খেলপ্ৰেমীসকলে আমাক নতুনকৈ সভাপতি পতা হ'ল। মই এটা ভাল মন লৈ পেলাই, ভাল উদ্যোগ লৈ পেলাই আহিছোঁ। আৰু যিসকল আমাৰ সাধাৰণ সম্পাদক আছে, একদম য়াং চাপ, গোটেই টিমটো এটা স্পীডত কামবিলাক কৰি আছে। ভাল লাগিল যে 15 আগষ্ট স্বাধীনতা দিৱস আৰু এই দিৱস উপলক্ষে আজি লীগ আৰম্ভণি হ'ল, ভাল প্ৰদৰ্শন দেখা পাইছোঁ। তাৰ কাৰণে আপোনালোকে যদি সমগ্ৰ ভাৰতবাসী, অসমবাসী ৰাইজক, লামডিং লংকাবাসী ৰাইজক আমাৰ আন্তৰিক সন্মান থাকিল, অভিনন্দন থাকিল আমাৰ স্বাধীনতা দিৱস উপলক্ষে। লগে লগে আহ্বান থাকিল, যিহেতু আমাৰ লংকাবাসী ৰাইজৰ প্ৰতি লীগ আৰম্ভণি হ'ল, আপোনালোকে আহক, ভাল ভাল খেল হ'ব। খেলুৱৈসকলে আপোনালোকে উদ্যোগ দিয়ক, উদ্যম দিয়ক, উজ্জীৱিত কৰক। যদি খেলুৱৈসকল যদি নাথাকে, খেলুৱৈসকল যদি খেলে, আমাৰ যদি শ্ৰোতা নাথাকে, খেলপ্ৰেমী মানুহ যদি নাথাকে, তেতিয়া ভাল নালাগে। তাৰ কাৰণে মোৰ নিমন্ত্ৰণ থাকিল, আহ্বান থাকিল, আহক লংকাবাসীৰে ওলাই আহক। ডেইলি খেলটো চলিব, এটলিষ্ট 30 তাৰিখলৈকে চলিব চাগে। ঠিক আছে, নমস্কাৰ, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।